আমাৰ গাঁৱলীয়া মানুহবোৰৰে ভাল পথাৰলৈ গ'লে বা পিছফালে গ'লে গোটেই পৃথিৱীখন দেখা পায় আজি বাৰু পিছফালে যোৱা নাই আগফালে আহিও দেখা পাইছে আগফালে এয়া ধুনীয়াকৈ শাকনি বাৰী আছে এয়া শাকনি বাৰীত বৰ্তমান মানুহজনীয়ে বুটলি আছে পাচলি কিন্তু আমি পেলোৱা ধৰি লওক যিবোৰ লাই পালেং সেইবোৰ বুটলি থকা নাই দিয়ক বনৰীয়া পাচলি বুটলি আছে তাৰ মাজত গজা নিজে নিজে এইয়া হৈছে বনৰীয়া পাচলি এই পাচলিটোৰ নাম এইটো এই গছটো চিনি পাইছেনে বাৰু এই গছটোৰ নামটো কি এইটো হৈছে জিলমিল শাক আজি বনাবলৈ গৈ আছে জিলমিল সেইয়া দেখিবলৈ পাইছে ওখ ওখ সেয়া আলু আৰু এয়া গাজৰ তাৰপিছত এইফালে আছে জিলমিল শাকো আছে মাজত ধনিয়া কিমান জিলমিল শাক আছে তাৰপিছত এইফালে আছে বিলাহী আৰু সেইয়া মূলা ফুলবিলাক যে দেখা পাইছে ফুল মূলা ফুল আৰু এইফালে বিলাহী আছে মানে বনৰীয়া শাক পাচলিৰে ভৰ্তি এয়া হৈছে লোকেল লাইটো দেই এইয়া আৰু যিটো বস্তু ছিগি আছে বনাবৰ কাৰণে এই বস্তুটো বজাৰত কিনিবলৈও পোৱা নাযায় কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে মই বৰ বিশেষ নাজানো কিন্তু খাই হ'লে বহুত মজা লাগে দেই ৰাইজসকল বহুত ভাল লাগে ছিগা অলপ সৰহকৈ ছিগা আৰু মই যে পিছফালৰ পৰা যে কেমেৰাটো ধৰি আছোঁ মোৰ মায়ে গমেই নাপায় এইজনী মোৰ মা সেইটো কাৰণে হাঁহি আছে মানুহজনীয়ে দেখা পাইছে হয় তোকো উঠাই দিলোঁ দে আজিহে ভিডিঅ'টো ভাইৰেল হয় কিজানি দেই ৰাইজসকল এয়া দেখা পাইছে এয়া ধুনীয়াকৈ এতিয়া ধুই চাফা কৰিব তাৰপিছত মিহি মিহিকৈ কাটিব এয়া মিহি মিহিকৈ ধুনীয়াকৈ কাটি লৈছে এতিয়া একদম মিহি মিহিকৈ কাটি লোৱা এই শাকটো মোৰ বহুত প্ৰিয় ৰাইজসকল আপোনালোকে খাই পাইছেনে নাজানো আমাৰ গাঁৱলীয়া যিসকল মানুহ আছে বা ভিডিঅ'টো যিসকলে চাই আছে গাঁৱলীয়াসকলে তেওঁলোকেতো খাই পাইছেই কিন্তু চহৰৰ মানুহখিনিৰ কথাহে নাজানো আৰু দেই খাই পাইছেনে নাই এয়া বুট গজালি ওলোৱা কেইটামান বুট আৰু আলু বেছি নহয় দুটা আলু মাত্ৰ কুটি লৈছে নহৰু কেঁচা জলকীয়া আৰু ধনিয়া পাত আৰু এইফালে কুটি লৈ ল'লে জিলমিল শাক আৰু এইফালে কেৰাহী পাতি লৈ তেল ঢালি দিলেই দি দিলে নহৰু কেইফুটামান তাৰপিছত এতিয়া লাহে লাহে দি থাকিব আৰু জলকীয়া দিয়াৰ পিছত এই আলু দি দিলে বনাবলৈ ৰাইজসকল একেবাৰে সহজ শাকৰ ভাজি একেবাৰে সহজ এতিয়া দি দিলে এই বুটখিনি গজালি ওলোৱা বুট তাৰপিছত এতিয়া ইয়াত হালধি নিমখ ধুনীয়াকৈ দি দিব এয়া হালধি দি দিলেই তাৰপিছত এতিয়া দি দিব নিমখ কম পৰিমাণে নিমখটো দি দিব তাৰপিছত এতিয়া ধুনীয়াকৈ লৰাই বগৰাই ৱাও মজা তাৰপিছত এতিয়া লৰাই বগৰাই হৈ গ'ল যেতিয়া এতিয়া শাকখিনি দি দিব এই ৰাইজসকল একেবাৰে বনাবলৈ একেবাৰে সহজ কৈছোঁ নহয় দেখা পাইছে একেবাৰে চিম্পুল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইবটো কৰি লোৱা নাই প্লিজ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই যিসকলে ভাল পায় ভালপোৱাসকলক কৈছোঁ দেই ৰাইজসকল যিসকলে ভিডিঅ' চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব টাউনে চহৰে হোৱা হ'লে এইখিনি শাক কিনিবলৈতো পোৱা নাযায় ৰাইজসকল আৰু যদি কিবা কাৰণত ভাগ্যৰ বলত পালেও হ'লে 20-30 টকাটো ল'লেই হ'লে খাটাং আইডিয়া কৰি কৈছোঁ ল'লেই হ'লে চাগে এতিয়া আমাৰ গাঁৱত আৰু ফ্ৰী যিকোনো শাক কেৰাহীত দি দিয়াৰ লগে লগে যেতিয়া ফুলি আছিলে প্ৰথমে দেখা পাইছিলে ফুলি আছিল লগে লগে জহি একেবাৰে কম হৈ যায় মানে শাকৰ চব্জিটো কমি যায় যিমানেই আপুনি নিদিয়ক এতিয়া যিমানখিনিয়ে দেখা পাইছে বনোৱাৰ একেবাৰে শেষত চাব একেবাৰে এই কেৰাহীটোৰ তলত থাকিব অকণমান হৈ থাকিব আৰু আমাৰ চৌকাটো পচন্দ হৈছেনে ৰাইজসকল চৌকাটোৰ বিষয়ে কমেণ্ট কৰিবচোন কেনেকুৱা এতিয়া দি দিছে ধনিয়া পাত
বাছ এতিয়া ধুনীয়াকৈ ঢাকনখন মাৰি দিব, মাৰি এতিয়া সিজিবলৈ দিয়া হ'ব। চৌকাটোৰ বিষয়ে কমেণ্ট কৰিবচোন ৰাইজসকল। আৰু গেছত বনোৱাতকৈ এনেকৈ চৌকাত জুইত বনাই খোৱাৰ ইয়াৰ সোৱাদটো বহুত বেলেগ হয়। হয়নে নহয় ৰাইজসকল? এয়া দেখা পাইছে শাক একেবাৰে জহি নাইকিয়াই হৈ গ'ল, অকণমান হৈ থাকিলে। একেবাৰে শেষত এয়া দেখিবলৈ পাইছে শাকৰ চব্জি হৈ গ'ল ৰেডি, এতিয়া খাবলৈহে বাকী। ভিডিঅ' শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই ৰাইজসকল। ধন্যবাদ।